মানটুক মানে বহি আছে তো টিভিৰ কাষত গৰম গৰম পনীৰৰ চব্জি লগ খাই চাব দিব আৰু এই পুৰা ধুহা ওলাই আছে কি মজা পুৰা ধুহা ওলাই আছে এতিয়া খাই কেনে কক মটৰ পনীৰ পুৰা মানে কেমেৰা ধুহা লাগি গৈছে কেনেকুৱা আছে পুৰা নমস্কাৰ আজি আহক পনীৰৰ চব্জি বনাও মই কেনেকৈ বনাও মানে আপোনালোকেতো বনায়ে শেষলৈকে চাই যাব ভিডিঅ'টো মই কেনেকৈ বনাও আৰু মই সব ৰেডি কৰি লৈছো এফালে ফুলকবি আলু তাৰপিছত পিয়াজ পেপচিকাম আৰু এফালে মছলা মানে পিয়াজ আৰু এফালে তেজপাত আদা আৰু এফালে বিলাহীৰ পেষ্ট আৰু এইখিনি পনীৰ এইফালে মই বহাই দিছোঁ কেৰাহী বাৰু গৰম হৈ গৈছে এতিয়া মই পনীৰটো ভাজি ল'ম মোৰ ইফালে মই হালধি অকণমান দি দিম আৰু গেছটো একদম পনীৰটো আৰু আপোনালোকে গেছটো একদম ল' কৰি দিব নহ'লে বেছি জুইত দিলে একদম জ্বলি যাব মানে কি হালধিটো ক'লা হৈ যাব মোৰ পনীৰ হৈ গৈছে আৰু বহুতে বাৰু অলপমান কাঢ়াকৈ ৰাখে মই বাৰু এনেকৈ ৰাখিম এতিয়া মই ইয়াত আলু দি দিম আলুখিনি ভাজি ল'ম আৰু ফুলকবিটো ভাজি ল'ম একেলগে এইখিনি মই এতিয়া পনীৰ ভজা তেলে দিয়ে আৰু যিখিনি মানে পনীৰ ভাজাৰ তেলটো ৰখি গৈছিলে আলু আৰু ফুলকবিটো ভাজা হৈ যাব তাৰপিছত মই পেপচিকনো ভাজিব পাৰিম এই তেলতে আপোনালোকে যদি গেছটো কমাই দিয়ে তেতিয়াহ'লে আপোনালোকৰ বহুতখিনি বস্তু আই হ'ব আৰু মানে মোৰ হিচাপত জিঅ' হৈ গ'ল কি এইফালে ছাইড কৰি লওঁ এখন কাঁহীতে পেপচিকাম এতিয়া মই পেপচিকামখিনি ভাজি ল'ম দেখিছে কিমান তেল ৰখি গৈছে আৰু পিঁয়াজখিনিও দি দিম ইয়াত একেলগে কি পেপচিকামতো বেছি সময় নালাগে পিঁয়াজতো বেছি সময় নালাগে আৰু পিঁয়াজটো আপোনালোকে এনেকৈ কাটি ল'ব দেখিছে মোৰ পেপচিকামো এইফালে ভাজা হৈ গ'ল পেপচিকাম আৰু পিঁয়াজ এইফালে মই এতিয়া বহাই দিব পৰা হৈছোঁ এইফালে কেৰাহী গৰম হৈয়ে আছে অলৰেডি এইফালে মই তেজপাত দি দিলোঁ তেজপাতটো তাৰমানে মই ধুই দিছিলোঁ সেইটো কাৰণে এইফালে মই ডালচিনি দিলোঁ আৰু এটা লং মানে কি এলাইচি দিলোঁ আদাটো দি দিওঁ এতিয়া বিলাহী পেষ্টটো দি দিম মই ইয়াত এইফালে ভাত হৈ আছে পেষ্ট পুৰা একদম কি ধুনীয়া কালাৰ আহিছে খাব আৰু ঠাণ্ডা বতৰত পনীৰৰ চব্জি একদম কি জুতি বিলাহীৰ পানীটো মোৰ শুকাই গৈছে এতিয়া তেল ওলাই আছে মই ইয়াত অকণমান বাতিটোৰ মানে যিখিনি মছলা আছিলে সেইখিনি পানী দি দিম কিয় জানেনে বস্তুটো সিজিব আৰু গোন্ধটো নোহোৱা হৈ যাব বিলাহীৰ যোনটো সেইবাবে অকণমান পানী দি দিম আৰু অকণমান টাইম ৰাখি ইয়াত মটৰ দি দিম কিন্তু মটৰটো সিজিব লাগিব ন সেইটো কাৰণে মই ইয়াত মটৰ দি দিলোঁ এইফালে মটৰটো সিজি যাব এইফালে বিলাহীৰ যিখিনি পানী দিছিলোঁ সেইখিনি শুকাই যাব আৰু কোনে কোনে ভাল পায় কমেণ্টত জনাব মটৰ পনীৰ এনেকৈ খাই এইফালে মই ধুনীয়া ৰেডি কৰি আছোঁ কিয় মোৰ এইখিনি চব্জিখিনি হৈয়ে যাব অলৰেডি আগতে মই ভাজিয়ে থৈ দিছোঁ এইখিনি মই ধুনীয়া দিম আৰু ভাতটো এনেকৈ আমি চেকি কেনে খাওঁ কুকাৰত নাখাওঁ তাৰমানে ভাত চেকি কেনেহে বনাওঁ আৰু ভাতটো এটা এটা হয় সেইটো বাবে এইফালে মোৰ ভাতো হৈ গ'ল আৰু এইফালে মোৰ এই চব্জিখিনিও হৈ গ'ল পনীৰৰ দেখিছে পানী পূৰা শুকাই গৈছে এতিয়া মই এই বস্তুখিনি দি দিম চবখিনি দিম আৰু পনীৰটো লাষ্টত দিম দেখিছে কি ধুনীয়া কালাৰ আহিছে মই এতিয়া পনীৰটো ইয়াত দি দিম কিয় পানী ইয়াত নাইয়ে আৰু পনীৰটো সিজিব হেৰি কৰিব লাগিব মছলাটো লাগিব সেইটোৰ বাবে মই পনীৰটো দি দিলোঁ আৰু অকণমান টাইমৰ পিছত মই পনীৰৰ চব্জি দি দিম আহি যাওক শুনে পনীৰৰ ভিতৰত মছলাটো সোমাই যাব লাগিব মোৰ পনীৰৰ চব্জি ৰেডি
এতিয়া মই অকণমান ধনিয়া ছিটাই দিম তাৰপিছত আমাৰ পনীৰৰ চব্জি ৰেডি এতিয়া খাব পৰা হৈ গ'ল মানুহটোক মানে বহি আছেতো টিভিৰ কাষত গৰম গৰম পনীৰৰ চব্জি অলপ খাই চাব দিওঁ আৰু ইয়াৰ লগত পৰঠা হ'ব লাগিছিলে আলু পৰঠা কি যে জুতি হ'লেহে নহয় মই এতিয়া যাওঁ টেপ নিউ বহি আছে এই পুৰা ধোঁৱা ওলাই আছে কি মজা পুৰা ধোঁৱা ওলাই আছে এতিয়া খাই কেনে কওক মটৰ পনীৰ পুৰা মানে কেমেৰাত ধোঁৱা লাগি গৈছে কেনেকুৱা আছে পুৰা লাগছে না জ্বলা ওলাই আছে জ্বলা হৈছে না মোৰ চব্জিত আৰু যদি জ্বলা নহয় তেতিয়াহ'লে কি ক'ব কওকচোন কিন্তু আজিকালি মই খুব কমকৈ মানে জ্বলা খাওঁ কিয় জানেনে ছোৱালীয়ে অকণমান হাল্লা কৰে মা বহুত জ্বলা দিয়া আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব আৰু আমাৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নমস্কাৰ